সিদ্ধান্ত লৈছিলোঁ কেনেকৈ মোৰ লগতে আৰু সমাজৰ 2-4 জনক মোৰ লগতে আগবঢ়াই নিব পাৰি। তাৰপিছত এতিয়া মই মোৰ খেতি পথাৰতে আছোঁ। বৰ্তমান ইয়াৰ চাঙৰ খেতি শেষ হৈছে, ইয়াৰ পিছত কবি খেতি কৰিব লাগিব। ইয়াত আমাৰ তুৰৈ, জিকা, ধুন্দুলি আছিলে। মোৰ লগতে সমাজখনো 2-4 জনকো মই মোৰ লগতে নিব পাৰিছোঁ। এয়া বৰ্তমান মোৰ জলকীয়া খেতি। এয়া দেখিছে, এয়া জলকীয়া বা এতিয়া বজাৰ মূল্য বাৰু ইয়াৰ পৰা পাইকাৰী ৰেট আমি 90 পৰা 100 টকা ভিতৰত দিছোঁ, আৰু বজাৰ খুচুৰা মূল্য 120 পৰা 150 টকা নিছে। এতিয়া কচু খেতি মোৰ লগত বাৰু দেউতাই মোক সহায় কৰে। কচু খান্দিছোঁ। ভেন্দি খেতি আছে, ভেন্দিও বজাৰ মূল্য এতিয়া পাইকাৰী ৰেট আমাৰ ইয়াৰ পৰা 15 পৰা 20 টকা নিছে। এয়া কচু দেখিছে, লাহে লাহে এইবোৰ ভাঙি কচু খান্দিম আৰু ভাঙিছোঁ। কেৰেলা, জিকা, তুৰৈ, তিয়ঁহ। এয়া ভেন্দি ছিঙিব পৰা হৈছে আৰু ভেন্দিৰো বজাৰ মূল্য এতিয়া আমাৰ ইয়াৰ পৰা 15-20 টকা নিয়ে। খুচুৰা বজাৰ মূল্য 30 পৰা 40 টকা। এইবোৰ মাটি লাহে লাহে উলিয়াই থকা হৈছে। খেতি কৰি বৰ্তমান সময়ত মই আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁ। প্ৰতি মাহে মই 20 পৰা 30,000 টকা ইনকাম কৰোঁ। প্ৰথম অৱস্থাত দেই, মই বেছি দিন হোৱা নাই খেতি কৰা, কৰোণাৰ পিছৰ পৰা কৰিছোঁ আৰু। এয়া কবি তলিৰ কাৰণে মাটি উলিয়াই থোৱা হৈছে, পচাম আৰু এই শাওণৰ 2টা দিন কৰি লওক। তাৰপিছত হৈ পিনে কেৰেলা খেতি চাং ভাঙি থকা হৈছে লাহে লাহে। জলকীয়া আৰু আছে, কেৰেলা শেষ হৈছে লাহে লাহে। এইবোৰ কেৰেলা চাং ভঙা হৈছে। মোৰ লগতে আৰু 2-4 জন মানুহ উপকৃত হৈছে। মানুহ লগাব লাগে হাজিৰা, তেওঁলোককো দিব লাগে পইচা। ময়ো পাইছোঁ, তেওঁলোকেও পাইছে, আৰু খুচুৰা বিকাকেইজনেও পায়। এইবোৰ চাং এটা হৈছে, এতিয়া চব মাটি হাল বাই চব কবি পুলি ৰুবলৈ উলিয়াই থ'ব লাগিব। আৰু গুটি পচাইছোঁ বাৰু, ভেটি কমকৈ গজা নাই। এইবোৰ চাং ভঙা হৈছে। যিটো মেৰলাই বুলি কয়, ডাঙৰ লাই, সেইটো ফুল মানে নুফুলে, সেইটো পচাইছোঁ। যাৰ বজাৰ মূল্য প্ৰথম 100 পৰা 150লৈকে থাকে প্ৰতি কেজি, আৰু এজোপাতে হয় 2 পৰা 3 কেজি। এই তেনেকুৱা লাই পচাইছোঁ, গজা নাই, 2 দিন হৈছে পচোৱা। এয়া আহিছোঁ। প্ৰায় 200 গ্ৰামমান পচোৱা হৈছে। এয়া গজিছে লাহে লাহে। এইটো এয়া মোৰ প্ৰথম খেতি। ধন্যবাদ। এখন পবিত্ৰ জ্ঞান মন্দিৰৰ এজন প্ৰকৃত পূজাৰী হ'ল আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধেয় শ্ৰীযুত হেমকান্ত বৰা ছাৰ। মই তেখেতৰ ওচৰত চিৰনমস্য।
প্ৰত্যেক বছৰেই সৰ্বোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে মোৰ বোধে তেখেতৰ ওচৰত কৃতজ্ঞ। সদায়েই নিজ শিক্ষাগুৰুৰ স্থান পিতৃ মাতৃৰ পিছতে যদিও মই ছাৰক মোৰ নিজ পিতৃ মাতৃ বুলিয়েই ভাবোঁ। মই ভাবোঁ সকলো শিক্ষাৰ্থীৰ মনতেই এই ভাৱ আছে। ইয়াৰ অন্তৰালত এজন কৃতি শিক্ষক হিচাপে তেখেতৰ বহুতো গুণ জড়িত হৈ আছে। যিগৰাকী গুৰুৱে সদায় সকলো ছাত্ৰ ছাত্ৰীকে নিজ সন্তানৰ দৰে ভাবে তেনেহেন এজন গুৰুক। নমস্কাৰ, মোৰ নাম সুশান্ত বৰবৰা। মই বৰ্তমান এজন DLED পাঠ্যক্ৰমৰ এজন শিক্ষক প্ৰশিক্ষাৰ্থী। মই 2017-19 বৰ্ষৰ সৰ্বোদয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এজন প্ৰাক্তন ছাত্ৰ। মোৰ এই হায়াৰ ছেকেণ্ডেৰী বৰ্ষকেইটাত আটাইতকৈ মোৰ বাবে ভাল লগা কথাটো আছিল যে মই তাত শ্ৰদ্ধাৰ আমাৰ হেমকান্ত বৰা ছাৰক লগ পাইছিলোঁ। হেমকান্ত বৰা ছাৰৰ সান্নিধ্যই মোক যথেষ্ট উৎসাহিত কৰিছে। নমস্কাৰ, মই শ্ৰীমতী তৃষ্ণামণি শইকীয়া। 2023-24 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ বৰ্তমান মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী। 2021-22 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ যেতিয়া মই সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰোঁ, তেতিয়াই ভূগোল বিষয়টিৰ জৰিয়তে হেমকান্ত বৰা ছাৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। পাৰ হৈ অহা শৈক্ষিক কালছোৱাত যথেষ্ট শিক্ষকৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ যদিও তাৰ ভিতৰত হেমকান্ত বৰা ছাৰ যেন অনন্য। তাক লৈ আমি বিভিন্ন দেশসমূহত বিভিন্ন সমস্যাত আমি কৰিছোঁ আৰু এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সমস্যাসমূহ দেখা দিছে। আমি এক পৃথিৱী, এক জাতি, এক ভৱিষ্যত লৈ পেলাই আমি আগবাঢ়িব লাগিব আৰু সেই সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে আমি G20 এইবাৰ ইণ্ডিয়াত আমি এই বৈঠক আহ্বান কৰা হৈছে আৰু ইণ্ডিয়াৰ প্ৰায় 6খন চহৰত আমি এই বৈঠকসমূহ অনুষ্ঠিত কৰিম আৰু তাৰ লগত আপোনালোক বিভিন্ন দেশৰ পৰা আহিছে আৰু এই জলবায়ু পৰিৱৰ্তনৰ ওপৰত আলোচনা কৰিবৰ কাৰণে মই ৰুছিয়াৰ সন্মানীয় সদস্য আছে, তেখেতৰ মতামত আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ। মাননীয় G20 দেশসমূহৰ আজিৰ স্পেচিয়েল ছেছনৰ সভাপতি মহোদয় আৰু G20 সকলো সদস্যবৰ্গ, আমি এই যুগ হৈছে 21 শতিকাৰ যুগ। আমি উন্নয়নো হ'ব লাগিব আমাৰ আৰু আমাৰ মানৱ জাতিও বাচি থাকিব লাগিব। উন্নয়নৰ লগতে আৰু মানৱ জাতি বাচি থাকিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ আদি ব্যক্তিসকলে অনুষ্ঠানটো জন্ম দিছিল। 1965 চনৰ যিসকল মহান ব্যক্তিয়ে Mother name was Dr. Radhakrishnan completed to their education winning scholarship. Selection কৰিব আমাৰ চৰকাৰে হ'ব আৰু কেনেকৈ ক'ব লাগিব, কি কি বিষয়ৰ ওপৰত ক'ব লাগিব সেইটো তোমালোকক আগতীয়াকৈ জনাব। এইটো জনোৱাৰ লগে লগে তোমালোকে কি কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। এইখনৰ ওপৰত অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি পেলাই যিটো বিষয় আছে সেই বিষয়টোৰ ওপৰত ক'ব লাগিব, ডাটা সহকাৰে ক'ব লাগিব। মই ভাবোঁ এইটো ভাল পদক্ষেপ হৈছে। আমি আজি শনিবাৰ যাৰ পিছত ছুটি হয়, আমি আধা ঘণ্টা সময় বেছিকৈ কিবা এটা শিকিম। আমি যেতিয়া ভাল কথা এটা শিকিম, আধা ঘণ্টা নালাগে, এঘণ্টা দিবলৈও আমি সাজু আছোঁ, হয় নহয়? আমি ক্লাছ কৰিলোঁ, ক্লাছ কৰাৰ ওপৰত আমি যদি এতিয়া এইটো আমি গম পাম যে বিছখন মানে ভাল পদক্ষেপ হৈছে আৰু মই ভাবোঁ কেইদিনমানতে আৰম্ভ কৰি